আজি আমি উপস্থিত হৈছোহি নেৰমনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজ জয়ন্তী উদযাপনৰ আজি অন্তিম দিন আৰু আমাৰ লগত আছে আমাৰ শিৱবাজাৰ সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় আৰু লগতে উদযাপন সমিতিৰ তেখেত বিশেষ দায়িত্ব লৈ আজি এই অনুষ্ঠান ভাগি আয়োজন কৰিছে তেখেতৰ কিছু মনোভাৱ আৰু অনুষ্ঠানৰ বিষয়ে জানিব বিচাৰিম। নমস্কাৰ, মই এই নেৰমনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰ আছিলোঁ আৰু 1975 চনত আমি ইয়াৰ পৰা মেট্ৰিক পৰীক্ষা বা প্ৰৱেশিকা পৰীক্ষা দি পেলাই আমি উত্তীৰ্ণ হৈছোঁ। তাৎপৰ্যপূৰ্ণভাৱে এইখন যি বিদ্যালয় বিদ্যা মন্দিৰ, এই মন্দিৰটোৰ যি স্থাপনৰ এটা সুন্দৰ ইতিহাস আছে, গৌৰৱোজ্জ্বল এটা ইতিহাস আছে। সেয়া হৈছে কি যে 1942 চনৰ যি অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল। এই আন্দোলনৰ সময়ছোৱাতেই আমাৰ নিকটৱৰ্তী নাহৰবাৰীৰ মৌজাদাৰৰ ঘৰটো কাৰ্যালয়টো কোনোবাই পুৰি পেলালে। তেতিয়াই তদানীন্তন ব্ৰিটিছে কি কৰিলে যে পাইকাৰী জৰিমনা বিহিলে আৰু পাইকাৰী জৰিমনা বিহাৰ লগে লগে এই পাইকাৰী জৰিমনাৰ হাৰ প্ৰায় 4,883 টকা আৰু সেই টকাখিনি যেতিয়া আমাৰ সকলো ৰাইজে ভৰিবলগীয়া হ'ল, স্বাধীনতাৰ ঠিক প্ৰাককালত যেতিয়া দেখিলে যে ব্ৰিটিছে আমি যাবলগীয়া হ'ল, তেতিয়া আটাইখিনি ঘূৰাই দিলে আৰু সেই ঘূৰাই পোৱা যিখিনি ধন সেইখিনিৰে সেই সময় আমাৰ মুক্তিযোদ্ধা কেইবাগৰাকীয়ে আমাৰ ৰাইজক মাতি আনি ক'লে যে আমি এইখিনি টকাৰে এতিয়া কি কৰিম, যিহেতু ঘূৰাই দিলে আমি ব্যক্তিগতভাৱে আমি নলওঁ, আহক আমি ইয়াত এটা বিদ্যা মন্দিৰ স্থাপন কৰোঁ। আৰু সেই বিদ্যা মন্দিৰ স্থাপন কৰা যিটো নেকি তেওঁলোকৰ দাহ, এই দাহেই হ'ল সেই সময়ৰ মৰনৈ বিদ্যাপীঠ, এতিয়া নেৰমনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়। সেই আৰম্ভণিৰ পৰা পৰ্যায়ক্ৰমে এইখন বিদ্যা মন্দিৰে যি ধৰণে এটা বৌদ্ধিক নেতৃত্ব মানৱ সম্পদ গঢ়িছে আৰু মানৱ সম্পদক বিশ্ব আৰু ভাৰতৰ বা আমাৰ অসমৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিছে আৰু ইয়াতো স্থানীয়ভাৱে সেই মানৱ সম্পদে সুন্দৰভাৱে তেওঁলোকে যি আন মানৱ সম্পদ গঢ়াৰ কামত লাগি পৰিছে। গতিকে এই উজ্জ্বল ইতিহাসৰ আজি আহি 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 আমি মহাৰাজ জয়ন্তীত উপনীত হৈছোঁ আৰু যোৱা আমাৰ 23 তাৰিখৰ পৰা এই মহাৰাজ জয়ন্তী আৰম্ভ হৈছে। আজি শেষৰ দিন আৰু এই শেষৰ দিনটোত আমি মানে যিটো দেখিছোঁ যে ইয়াত বৌদ্ধিক বা সামাজিক সাংস্কৃতিক বা আধ্যাত্মিক সকলো দিশৰ আমি প্ৰাধান্য দি যি অনুষ্ঠান পাতিছোঁ, এই অনুষ্ঠান ভাগিয়ে আজি একেবাৰে পৰিসমাপ্তিৰ পিনে আহি উপনীত হৈছে আৰু আজি মুকলি সভাখনত আমাৰ পৰম সন্মানীয় আমাৰ সকলোৱে আমি জানো যে শংকৰ সংঘৰ পদাধিকাৰী আমাৰ প্ৰভু ডেকা ডাঙৰীয়া আহিছে আৰু লগতে অন্যান্য আমাৰ যিসকল উপাচাৰ্যকে প্ৰমুখ কৰি আমাৰ উপায়ুক্তকে বা আয়ুক্তকে আদি কৰি আমাৰ বহুকেইজন মানে বৌদ্ধিক নেতৃত্বৰ ব্যক্তি ইয়াত আহিব। আমি জানো যে নিশাও সাংস্কৃতিক সন্ধিয়া আমাৰ অনুষ্ঠিত হ'ব কেইবাগৰাকী বিশিষ্ট গায়ক গায়িকাৰ আমন্ত্ৰণেৰে বা অংশগ্ৰহণেৰে। গতিকে মই ভাবোঁ যে এই অনুষ্ঠানটি বৰ্ণাঢ্য হোৱাৰ উপৰিও আৰু এটা কাৰণে বৰ্ণাঢ্য হ'ব, এয়া হৈছে কি যে অসম চৰকাৰে আমাৰ বিদ্যালয়সমূহ নৱনিৰ্মাণৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তত আমি আমাৰ এই বিদ্যালয়খনক আমি অন্তৰ্ভুক্ত কৰিছোঁ। প্ৰায় 7.5 কোটি টকীয়া বিদ্যা ভৱনৰ নিৰ্মাণৰ কাম চলি আছে। গতিকে এনেকুৱা এটা পৰিক্ৰমাত আজি ছায়েন্স বা বিজ্ঞানৰ এটা উচ্চতৰ শ্ৰেণী ইয়াত আছে আৰু সেইটো মৰ্মে এইখন ঐতিহ্যমণ্ডিত এই স্থান, ঐতিহ্যমণ্ডিত এখন বিদ্যালয় আমি যিমান পাৰোঁ সিমান আৰু মানে আকাশচুম্বী যি আশাৰে আমি গঢ়াৰ কাৰণে আমাৰো আমৃত্যু পৰ্যন্ত এটা প্ৰচেষ্টা চলি থাকিব।
সঁচাকৈ ভাল লাগিলে তেখেতৰ পৰা আমি জানিব পাই ইমান কষ্ট ত্যাগ কৰি তেখেতে লাগি আছে আৰু যিহেতু 7 কোটি টকাৰ যেতিয়া এটা প্ৰজেক্ট এটা এই বিদ্যালয়ে পাব নিশ্চয় আমাৰ শৈক্ষিক দিশত বহুখিনি আগবাঢ়িব পাৰিব বুলি আমি আশা ৰাখিছোঁ সঁচাকৈয়ে আজি এটি মহান দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ বাবজনাৰ লগত এটি মহান অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাই নিজকে ধন্য মানিছোঁ ডেৰমনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ উদযাপনৰ মুকলি সভাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাবজনাক উদ্বোধক হিচাপে আহ্বান জনাইছিল তেখেতে উপস্থিত থাকি অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰিছে আৰু উদযাপন সমিতিৰ দায়িত্বত থকা শ্ৰদ্ধাৰ বিধায়ক মহোদয় লগতে বিদ্যালয়খনৰ কৰ্তৃপক্ষই যি আমাক আপ্যায়ন কৰিছে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া আয়োজন এখন বিদ্যালয়ৰ অনুষ্ঠান সফল কৰি তুলিছে গতিকে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে নিশ্চয় উপভোগ কৰি সুখী হ'ব বুলি আশা ৰাখিছোঁ এই যি মহাৰজত জয়ন্তী উদযাপন সমিতি আছে তাৰ সভাপতি তথা এগৰাকী বিশিষ্ট শিক্ষাবিদ গৱেষক লোক সংস্কৃতিৰ গৱেষক অসমৰ অন্যতম জাতীয় অনুষ্ঠান অসম সাহিত্য সভাক দীৰ্ঘদিন ধৰি সভাপতি হিচাপে নেতৃত্ব দিয়া দৰঙৰ এগৰাকী সুসন্তান এই অঞ্চলৰে ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰম সন্মানীয় অধ্যক্ষ আৰু মুখ্য সম্পাদক মহাৰজত জয়ন্তী এই অনুষ্ঠানৰ ত্ৰৈক্য মোহন গোস্বামীদেৱ আমাৰ আজি এই মঞ্চ শুৱনি কৰি থকা আজিৰ এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে আহ্বান কৰি অনা শ্ৰদ্ধাৰ বৰেন্দ্ৰ কুমাৰ দাস লেব তেখেত এগৰাকী শিক্ষাবিদ মোৰ বহুত অতীতৰ পৰা তেখেতৰ লগত সম্পৰ্ক আছে ভালকৈ জানো বৰেন্দ্ৰ কুমাৰ দাস আৰু আমাৰ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক যিগৰাকী সভাপতি আছিল আমাৰ সকলোৰে নমস্য এগৰাকী পুৰুষা পুৰুষ সকলোৱে নাম জানে পদ্মনাথ গোহাঁই বৰুৱাৰ নাতি আজি এখেতক ওচৰতে পাই বৰগোহাঁই ডাঙৰীয়াক ওচৰতে আৰু এনেকুৱা সভাত পাইছিলোঁ মোৰ উৰা মাৰি অতীতলৈ গুচিছে 1917 চনলৈ এই পদ্মনাথ গোহাঁই বৰুৱাৰ কথা মোৰ মনলৈ আহে গতিকে তেখেতক আমি ইয়াত আমাৰ মাজতেই পাইছোঁ আমাৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় সভাপতিকে পৰিচালনা সমিতিৰ সভাপতিকে প্ৰমুখ কৰি আমাৰ ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল কৰ্মকৰ্তাসকল এই পৰিচালনা সমিতিৰ সকলোবিলাক কৰ্মকৰ্তা সকলোকে মই নমস্কাৰ জনাইছোঁ আইনেত্ৰীসকললৈ মই নমস্কাৰ জনাইছোঁ আৰু মোৰ সেৱাৰ ধৰি মই যাক পৰম শ্ৰদ্ধা কৰোঁ আমাৰ সন্মুখত উপবিষ্ট হৈ থকা গুণী জ্ঞানী সজ্জনসকল আমাৰ গোটেই জাতিটোৰ আৰু দেশখনৰ ভৱিষ্যতৰ আশা ভৰসাৰ স্থল উদ্যোগী যুৱক যুৱতীসকল বন্ধু বান্ধৱীসকল সহৃদয় ৰাইজ সাংবাদিক বন্ধুসকল আজি আমাক পৰম কৃপা কৰি আপোনাসকলৰ এইখন মহাসভালৈ আমাক মাতি বহুত আমাক অনুগৃহীত কৰিছে আচলতে আমি ইমান ডাঙৰ সভাত এনেকুৱাকৈ তাকো উদ্বোধন কৰিব লাগে উদ্বোধন কাক কৰিব পাৰিবা উদ্বোধন শুই থকা মানুহে কৰিব পাৰি জাগি থকা মানুহটো উদ্বোধন কৰিব নোৱাৰি আপোনালোক ইতিমধ্যে জাগ্ৰত হৈ আছে 3 দিন ইতিমধ্যে অতিক্ৰম কৰি গ'ল আজি মই এটা গৌৰৱ বোধ কৰোঁ আপোনালোকৰ মাজলৈ আহি এটা গৌৰৱ বোধ কৰোঁ যোৱা প্ৰায় 2মান দশকৰ ভিতৰত মই দেখিছোঁ যে এই দৰং বুলি ক'লে মঙলদৈক কেন্দ্ৰ কৰি দৰং বুলি ক'লে এতিয়া দুভাগ হ'ল বাৰু শোণিতপুৰ ভাগ হৈ গৈছে কিন্তু দৰং বুলি ক'লে দৰং শব্দটো আপোনালোকে কেতিয়াও নেৰিব দেই এৰি নিদিব কাৰণ দৰঙীয়া সংস্কৃতি এটা গোটেই অসমৰ ভিতৰত দৰঙীয়া সংস্কৃতি বুলি ক'লে তাৰ এটা মানে গৌৰৱ উজ্জ্বল ইতিহাস আছে বৈশিষ্ট্য আছে এইটো এৰি নিদিব আপোনালোকে বিশেষকৈ
আপনার ওজাপালি দু ধরনের ওজাপালি ব্যাখ্যাই কক বা খুবনান্নিয়ে কক ধর্মিক কৃষ্টিৰ আপোনাৰ ওজাপালিৰ সুৰ মানুহক ৰচুৱাই দিব পাৰে আৰু দৰঙী কৃষ্টিৰ যিবিলাকে ইয়াত কৃষ্টি সংৰক্ষণ সমিতি এটা আপোনালোকে কৰিছে গতিকে আপোনালোকে নিজত্ব কেতিয়াও এৰি নিদিব আৰু স্বাধীনতাৰ ক্ষেত্ৰতো আপোনাসকলে অলপমান আগতে পাথৰিঘাট ভাৰতবৰ্ষৰ স্বাধীনতাত কি সংগ্ৰাম কৰিছিলে আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ মাত্ৰ ১.৫ বছৰ বা ১ বছৰ পিছতে এইখন বিদ্যালয় তেতিয়া ইয়াৰ স্বপ্নদ্ৰষ্টা কিছুমান গুণী জ্ঞানী সজ্জন লোকে পুৰুষা পুৰুষে সপোন দেখিছিল স্বপ্নদ্ৰষ্টা যে ইয়াত আমি এখন বিদ্যালয় পাতিব লাগে এই বিদ্যালয়খন পৰৱৰ্তী সময়ত তেতিয়া আমি উচ্চতৰ কৰিছোঁ তেতিয়া হাইস্কুল এম ই স্কুল হাইস্কুল কৰিছিলে তেনেকৈ কৰি আজি ধৰক এইখন বিদ্যালয়ৰ পৰা আপোনালোকে কিমানবিলাক প্ৰদান কঢ়িয়ালে জাহ্নৱী কলিতা বুলি এগৰাকী ইয়াতে শিক্ষয়িত্ৰী আছে মই তেওঁৰ নাম শুনিলোঁ তেওঁ জাহ্নৱী কি লিখে হাজৰিকা আগতে কলিতা আছিল নে কি হাজৰিকা জাহ্নৱী হাজৰিকা গতিকে তেওঁ ইয়াৰ পৰা সুখ্যাতিৰে ষ্টেণ্ড কৰি পেলাই পাছ কৰি আজি ইয়াতে তেওঁ শিক্ষয়িত্ৰী আছে মই ভাবিছোঁ ষ্টেণ্ড কৰা ছোৱালী তেওঁ ইংৰাজীত ইয়াত ছাবজেক্ট টিচাৰৰ কাম কৰি আছে মই জানাত অৱশ্যে বিষয়টো মোৰ সেইটোৱে আছিল কাৰণে মোৰ অলপমান লিংক এটা থাকিয়ে যায় মোৰ জীৱনতো এইটোৱে বিষয় আছিলে গতিকে আৰু ধৰক ইয়াৰ পৰা আজি পৰানন্দ ৰাজ শ্ৰীমন্ত শংকৰদেৱ সমূহৰ পদাধিকাৰ আচাৰ্য তেখেত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ডক্টৰ ভৱেন্দ্ৰনাথ দেখা ডাঙৰীয়া এই মঞ্চত উপবিষ্ট অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ